আপুনি জানেনে নেমুৰ ৰসৰ লগত কি মিহলাই লগালে বগা চুলি কলা হয়? নেমুৰ ৰসৰ লগত কি মিহলাই খালে লিভাৰ বেয়া হয়? ব্ৰইলাৰ চিকেন খালে শৰীৰৰ কোনবোৰ অংগ নষ্ট হয়? এনেধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টো শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে মানুহৰ তেজৰ গ্ৰুপৰ সৈতে কোনটো প্ৰাণীৰ তেজ মিলি যায়? অপশ্যন এ গৰু, অপশ্যন বি ঘোঁৰা, অপশ্যন চি বাঘ, অপশ্যন ডি বান্দৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বান্দৰ। বান্দৰৰ তেজ মানুহৰ তেজৰ গ্ৰুপৰ সৈতে মিলি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে ৰাতিপুৱা কি খালে হাই প্ৰেছাৰ নিয়ন্ত্ৰণত থাকে? অপশ্যন এ নেমু, অপশ্যন বি নহৰু, অপশ্যন চি পিঁয়াজ, অপশ্যন ডি গৰম পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নহৰু। প্ৰতিদিনে ৰাতিপুৱা নহৰু খালে হাই প্ৰেছাৰ নিয়ন্ত্ৰণত থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো শাকে ছোৱালীৰ চুলি ডাঠ আৰু দীঘল কৰে? অপশ্যন এ কচু শাক, অপশ্যন বি লাওৰ শাক, অপশ্যন চি পালেং শাক, অপশ্যন ডি সৰু শাক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পালেং শাক। পালেং শাকে ছোৱালীৰ চুলি ডাঠ আৰু দীঘল কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ কিডনীয়ে প্ৰতিদিনে কিমান লিটাৰ তেজ শোষণ কৰিব পাৰে? অপশ্যন এ 20 লিটাৰ, অপশ্যন বি 40 লিটাৰ, অপশ্যন চি 60 লিটাৰ, অপশ্যন ডি 80 লিটাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 80 লিটাৰ। মানুহৰ কিডনীয়ে প্ৰতিদিনে 80 লিটাৰ তেজ শোষণ কৰিব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনখন দেশত বগা সিংহ দেখা যায়? অপশ্যন এ কেনিয়া, অপশ্যন বি ৰাছিয়া, অপশ্যন চি দক্ষিণ আফ্ৰিকা, অপশ্যন ডি নিউজিলেণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দক্ষিণ আফ্ৰিকা। দক্ষিণ আফ্ৰিকা দেশত বগা সিংহ দেখা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ৰোগীয়ে নিমখ খালে মৃত্যু হ'ব পাৰে? অপশ্যন এ কিডনীৰ ৰোগী, অপশ্যন বি হাৰ্টৰ ৰোগী, অপশ্যন চি এলাৰ্জি ৰোগী, অপশ্যন ডি জণ্ডিছৰ ৰোগী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাৰ্টৰ ৰোগী। হাৰ্টৰ ৰোগীয়ে নিমখ খালে মৃত্যু হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গৰ্ভৱতী মহিলা কোনটো ফল খালে শৰীৰৰ মাৰাত্মক ক্ষতি হ'ব পাৰে? অপশ্যন এ আপেল, অপশ্যন বি অমিতা, অপশ্যন চি কমলা, অপশ্যন ডি মাটিকঁঠাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাটিকঁঠাল। গৰ্ভৱতী মহিলাই মাটিকঁঠাল খালে শৰীৰৰ মাৰাত্মক ক্ষতি হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গাখীৰৰ লগত কি মিহলাই খালে শৰীৰৰ এনাৰ্জি বৃদ্ধি হয়? অপশ্যন এ মৌ, অপশ্যন বি বাদাম, অপশ্যন চি খেজুৰ, অপশ্যন ডি জিৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাদাম। গাখীৰৰ লগত বাদাম মিহলাই খালে শৰীৰৰ এনাৰ্জি বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শৰীৰত প্ৰায় কিমান শতাংশ পানী থাকে? অপশ্যন এ 50%, অপশ্যন বি 60%, অপশ্যন চি 70%, অপশ্যন ডি 80%। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 70%। শৰীৰত প্ৰায় 70% পানী থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ডায়েবেটিছ ৰোগীয়ে কোনটো ফল খালে শৰীৰত মাৰাত্মক ক্ষতি হ'ব পাৰে? অপশ্যন এ আম, অপশ্যন বি মৌচুমী, অপশ্যন চি কমলা, অপশ্যন ডি নগাটেঙা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আম। ডায়েবেটিছ ৰোগীয়ে আম খালে
শৰীৰত মাৰাত্মক ক্ষতি হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আহাৰ খোৱাৰ কিমান মিনিট পাছত পানী খাব লাগে? অপশ্যন এ 10 মিনিট, অপশ্যন বি 20 মিনিট, অপশ্যন চি 30 মিনিট, অপশ্যন ডি 40 মিনিট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 20 মিনিট। আহাৰ খোৱাৰ 20 মিনিট পাছত পানী খাব লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। চাহৰ লগত কি খালে কেতিয়াও গেছৰ সমস্যা নহয়? অপশ্যন এ আদা, অপশ্যন বি এলাচ, অপশ্যন চি তেজপাত, অপশ্যন ডি চেনি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আদা। চাহৰ লগত আদা খালে কেতিয়াও গেছৰ সমস্যা নহয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে ৰাতিপুৱা কি খালে লিভাৰ সুস্থ হৈ থাকে? অপশ্যন এ চাহ, অপশ্যন বি গাখীৰ, অপশ্যন চি ভাত, অপশ্যন ডি নেমু পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নেমু পানী। প্ৰতিদিনে ৰাতিপুৱা নেমু পানী খালে লিভাৰ সুস্থ হৈ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নেমুৰ লগত কি মিহলাই খালে লিভাৰ বেয়া হয়? অপশ্যন এ মৌ, অপশ্যন বি চেনি, অপশ্যন চি গাখীৰ, অপশ্যন ডি ভাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৌ। নেমুৰ লগত মৌ মিহলাই খালে লিভাৰ বেয়া হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো খাদ্য খালে পেটৰ চৰ্বি দ্ৰুত কমি যায়? অপশ্যন এ আপেল, অপশ্যন বি ৰঙালাওৰ গুটি, অপশ্যন চি কমলা, অপশ্যন ডি আম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰঙালাওৰ গুটি। ৰঙালাওৰ গুটি খালে পেটৰ চৰ্বি দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অতিৰিক্ত কোনটো ভিটামিনৰ অভাৱ হ'লে মানুহৰ জ্বৰ হ'ব পাৰে? অপশ্যন এ ভিটামিন ডি, অপশ্যন বি ভিটামিন চি, অপশ্যন চি ভিটামিন বি, অপশ্যন ডি ভিটামিন কে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভিটামিন চি। অতিৰিক্ত ভিটামিন চিৰ অভাৱ হ'লে মানুহৰ জ্বৰ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শীতকালত গৰম পানীৰ লগত কি মিহলাই খালে ছালখন টান আৰু সুন্দৰ থাকে? অপশ্যন এ মেথি, অপশ্যন বি কলাজিৰা, অপশ্যন চি মৌ, অপশ্যন ডি নিমখ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মৌ। শীতকালত গৰম পানীৰ লগত মৌ মিহলাই খালে ছালখন টান আৰু সুন্দৰ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নেমুৰ লগত কি মিহলাই লগালে বগা চুলি ক'লা হয়? অপশ্যন এ চেম্পু, অপশ্যন বি কলগেট, অপশ্যন চি নাৰিকল তেল, অপশ্যন ডি সৰিয়হ তেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নাৰিকল তেল। নেমুৰ ৰসৰ লগত নাৰিকল তেল মিহলাই লগালে বগা চুলি ক'লা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ব্ৰইলাৰ চিকেন খালে শৰীৰৰ কোনবোৰ অংগ নষ্ট হয়? অপশ্যন এ বৃক্ক, অপশ্যন বি যকৃত, অপশ্যন চি মগজু, অপশ্যন ডি হৃদয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মগজু। ব্ৰইলাৰ চিকেন খালে শৰীৰৰ মগজু নামৰ অংগটো নষ্ট হয়। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে জলপান খালে কোনটো ৰোগ সোনকালে আৰোগ্য হ'ব পাৰে? অপশ্যন এ জণ্ডিছ, অপশ্যন বি হৃদৰোগ, অপশ্যন চি বৃক্কৰ ৰোগ, অপশ্যন ডি কৰ্কট ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হৃদৰোগ। জলপান খালে হৃদৰোগ সোনকালে আৰোগ্য হ'ব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।